আগবাঢ়িলৈ আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। পিয়ানোজ শিল্প আৰু সংস্কৃতিৰ এই বিৰল পোৱাত আমি আন এক ঐশ্বৰিক সৌন্দৰ্যৰ দুৱাৰদলি উপনীত হৈছোঁ, যিটো ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ আটাইতকৈ পবিত্ৰ আৰু আৱেগিক ৰূপসমূহৰ অন্যতম। সেয়াই হৈছে মণিপুৰী ৰাসলীলা। লৰিতা, মণিপুৰী নৃত্যৰ এই ৰাসলীলাৰ বিষয়ে তুমি কিমান জানা বাৰু? ই কেৱল নৃত্য নহয় জানা, ইয়াৰ সাজ পোছাক, ইয়াৰ লাস্য আৰু সুকুমল গতি, এই সকলোবোৰ যেন ভগৱান শ্ৰীকৃষ্ণ আৰু বৃন্দাবনৰ গোপীসকলৰ পবিত্ৰ প্ৰেমৰ এক জীৱন্ত চিত্ৰ। তুমি ঠিকেই কৈছা। মণিপুৰী ৰাসলীলাৰ সৌন্দৰ্য ইয়াৰ লাস্যময় গতি আৰু শান্ত ৰূপত নিহিত হৈ আছে। মণিপুৰৰ লোকসকলৰ বাবে এই ৰাসলীলা কেৱল এক প্ৰদৰ্শন নহয়, ই তেওঁলোকৰ ভক্তি আৰু আধ্যাত্মিক জীৱনৰ মূল ভেটি। ইয়াৰ সাজ পোছাক, বিশেষকৈ কুমিন নামৰ ঘূৰণীয়া স্কাৰ্ট আৰু স্বচ্ছ মুখৰ আৱৰণে এক স্বৰ্গীয় উজ্জ্বলতা প্ৰদান কৰে, যি সাধাৰণ মঞ্চকো বৃন্দাবনৰ সেই ঐশ্বৰিক ৰাসলীলাৰ স্থানলৈ ৰূপান্তৰিত কৰে। বাস্তৱিকতে মণিপুৰী ৰাসলীলাই কেৱল এটা কাহিনীকে নকয়, ই আমাক জীৱনৰ দুটা মুখ্য উপাদানৰ মাজৰ ভাৰসাম্য শিকায়। সেয়া হৈছে আৱেগ আৰু ভক্তি। এই দুয়োকে বান্ধি ই এক পৰিপূৰ্ণ আধ্যাত্মিকতা প্ৰদান কৰে। তেনেহ'লে আহক আমিও সেই সুন্দৰ পৰিৱেশ উপভোগ কৰোঁ। আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ সুকমল প্ৰতিভা আৰু ভক্তিৰে ভগৱান কৃষ্ণ আৰু বৃন্দাবনৰ গোপীসকলৰ সেই ঐশ্বৰিক নৃত্য মণিপুৰী ৰাসলীলা মঞ্চত প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে।